নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ পাৰ্টকেইটা যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, জনসংখ্যাৰ শিক্ষাৰ ধাৰণা কোনে দিছিল? উত্তৰটো হ'ব জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ আলভা মিৰ্ডালে আগবঢ়াইছিল। প্ৰশ্ন নম্বৰ 7, জনসংখ্যা শিক্ষাৰ সংজ্ঞা দাঙি ধৰা। এই শিক্ষাৰ উদ্দেশ্যবোৰ কি কি? জনসংখ্যাৰ শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰ ৰোধ কৰাৰ উপায় আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ উপায় বা কৌশলসমূহ উদ্ভাৱন আদিৰ বিষয়ে অধ্যয়ন কৰা। গোপাল ৰাওৰ মতে জনসংখ্যাৰ শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষাৰ্থীসকলে অৱগত হ'ব পাৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান পৰিস্থিতিত জনসংখ্যাৰ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা। দ্বিতীয়তে অপৰিকল্পিত জন্ম নিয়ন্ত্ৰণ কৰা। তৃতীয়তে জীৱন ধাৰণৰ মান উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোৱা। 4 নম্বৰটো হৈছে জাতীয় জনসংখ্যা আঁচনিৰ বিষয়ে শিক্ষাৰ্থীসকলক জনোৱা। 5 নম্বৰ পইণ্টটো হৈছে জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা বিভিন্ন সমস্যাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰি তোলা। প্ৰশ্ন নম্বৰ 8, জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। প্ৰথম প্ৰয়োজনীয়তাটো হৈছে জনসংখ্যা শিক্ষাই জনসাধাৰণৰ মাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে। ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এই শিক্ষা অতি প্ৰয়োজনীয়। দ্বিতীয়তে জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাব পাৰি। তৃতীয়তে সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান সেই বিষয়ে জনসংখ্যা শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি। চতুৰ্থতে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত জনসংখ্যা শিক্ষাৰ এক প্ৰয়োজনীয় বিষয়। 5 নম্বৰ পইণ্টটো হৈছে সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী। প্ৰশ্ন নম্বৰ 9, শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষা কিদৰে দিব পাৰি? প্ৰাথমিক স্তৰত ল'ৰা ছোৱালীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে। মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব পৰা যায়। এই স্তৰত জনসংখ্যা শিক্ষা এটা পৃথক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। এই স্তৰত যৌন শিক্ষাৰ অন্তৰ্ভুক্তিকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। মহাবিদ্যালয় বা উচ্চ স্তৰত এই স্তৰত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক অংগ প্ৰত্যংগৰ সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰজনন গ্ৰন্থিৰ কাৰ্য সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাব লাগে। প্ৰশ্ন নম্বৰ 10, শাৰীৰিক শিক্ষা বুলিলে কি বুজা? শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জানিব পাৰি। এই শিক্ষাই বিভিন্ন ৰোগৰ বিষয়ে, ৰোগবোৰৰ কাৰণ আৰু সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়ে অৱগত কৰায়। ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আৱেগিক আদি দিশসমূহৰ বিকাশ সাধন কৰাই হৈছে শাৰীৰিক শিক্ষাৰ প্ৰধান উদ্দেশ্য।